Zain Namaskar, welcome to your channel Defense Study Corner. আশা কৰো সকলো ভালে আছে and সকলো কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও এটো আজি আমি অসম পুলিশ ABOB APR কনস্টেবল লেভেলৰ যিমান এক্সাম হৈ গৈছিলে সকলোখিনি এক্সামৰ পৰা আমি UB পোষ্ট ঠিক আছে অসম পুলিশ UB পোষ্টৰ কাট অফ ডিসকাশন কৰিম প্ৰত্যেক ডিস্ট্ৰিক্টৰ কাট অফ ডিসকাশন কৰিম প্ৰত্যেক কাষ্টৰ কাট অফ ডিসকাশন কৰিম ঠিক আছে সো সকলো ৰেডি হৈ থাকক আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হ'ব আপোনাৰ যোনটো কাষ্ট হ'ব সেই হিচাপত আপুনি নম্বৰটো ল'ব ঠিক আছে এতিয়া মই প্ৰথমতে আপোনাক প্ৰুফ দেখাব বিচাৰি আছো মই কি হিচাপত আপোনাৰ কাৰণে কাট অফ প্ৰস্তুত কৰি আছো আপুনি ইয়াত দেখা পাই আছে এইখিনি হল আপোনাৰ কমেন্ট এইখিনি হল আপোনাৰ পোলৰ ৰেসপন্স ঠিক আছে আপোনাৰ কমেন্ট আপোনাৰ পোলৰ ৰেসপন্স আপুনি মোক ফোন কৰি পেলাই যিখিনি কথা কৈছে আপুনি যোনটো মেসেজ কৰিছে মোক সেইখিনি তথ্য মই একেলগে আনি পেলাই আমি বেকএন্ডত ৰিসাৰ্চ কৰি পেলাই আপোনাৰ আগত এইটো কাট অফটো প্ৰস্তুত কৰি আছিলো মই কৈছো আপোনাক যে মই অলপ সময় লম মই অলপ সময় লৈ পেলাই আপোনাৰ আগত কাট অফ প্ৰস্তুত কৰিম কাৰণ মই যোনটো আপোনাৰ আগত কাট অফ প্ৰস্তুত কৰিম হেইটো কাট অফ আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ এইটো কাট অফৰ নম্বৰ চাই পেলাই আপোনালোকে এই ভাবিব পাৰিব যে আপোনাৰ নাম আহিবলে নাই ঠিক আছে আৰু মই আৰু এটা কথা আপোনাক কৈ আছো যোনটো কাট অফ আপোনাৰ আগত মই এটা প্ৰস্তুত কৰি আছো এইটো কাট অফ আমাৰ এনালাইসিস হয় এইটো মোৰ পাৰ্সোনাল এনালাইসিস হয় মোৰ টিমৰ এনালাইসিস হয় এইটো ৰিয়েল কাট অফ নহয় বা এইটো যোনটো আমাৰ SLPRB অফিশিয়াল ওয়েবসাইটত পাবলিশ কৰা অফিশিয়াল কাট অফ নহয় এইটো কথা আপুনি মনত ৰাখিব এইটো আমি ৰিসাৰ্চ কৰা কাট অফ হয় আপোনাৰ নম্বৰ ভিত্তি কৰি পেলাই আপুনি যোনটো আমাক ৰেসপন্স দিছে আপুনি যোনটো আমাৰ ভিডিও তলত কমেন্ট কৰিছে পোলত ৰেসপন্স দিছে ভোটিং কৰিছে আমাক যোনখিনি কথা আপুনি ফোন কৰি পেলাই কৈছে আপুনি ইমান নম্বৰ পাইছে তেনেকা আপুনি যোনটো মেসেজ কৰিছে মোক বেলেগ ইনষ্টা হ্যান্ডেল হক বা ফেসবুক হক বা আমাৰ ইউটিউব হক এইখিনি সকলো সোশ্যাল মিডিয়া হ্যান্ডেল যোনটো আপুনি আমাক তথ্য দিছে সেই তথ্য ভিত্তি কৰি পেলাই আপোনাৰ আগত এই কাট অফটো প্ৰস্তুত কৰা হৈছে আপুনি প্ৰুফটো পাই গল এতিয়া আমি আপোনাৰ লগত কাট অফটো ডিসকাশন কৰিম ওকে এতিয়া আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় আপুনি পোস্ট কৰি ল'ব আৰু কাট অফটো আপুনি চাই ল'ব ঠিক আছে এতিয়া আমি দুটাই কাষ্টৰ কাৰণে কাট অফ ডিসকাশন কৰিম আপুনি চাই ল'ব সেই হিচাপত ঠিক আছে এটো মেল ক্যান্ডিডেটৰ কাৰণে ফিমেলৰ কাৰণে আমি নেক্সট ভিডিওত ডিসকাশন কৰিম ইউবি পোষ্টৰ কাৰণে এতিয়া মেলৰ কাৰণে আপুনি চাই লওক বজালি ডিস্ট্ৰিক্টৰ পৰা যদি আপুনি আছে জেনাৰেল কাষ্টৰ কাৰণে হাইয়েস্ট যাব পাৰে 76 তাতকে হাইয়েস্ট না যাব তাৰ পিছত যদি আপুনি OBC হয় OBC কাৰণে 75 আৰু SC ST কাৰণে 75 ৰ তলত থাকিব এই হিচাপত আপুনি ৰেঞ্জটো লৈ ল'ব ঠিক আছে বাক্সা ডিস্ট্ৰিক্টৰ কাৰণে 75 পদকে ওপৰত থাকিব ফৰ জেনাৰেল এন্ড যোনটো আপোনাৰ OBC হয় around 75 আৰু SC ST কাৰণে সেই হিচাপত থাকিব এটা বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে জেনাৰেলৰ কাৰণে 77 ওকে 77 আপোনাৰ জেনাৰেলৰ কাৰণে কাট অফ যাব পাৰে তাতকে এক বা দুই নম্বৰ ওপৰতো যাব পাৰে ঠিক আছে এন্ড যোনটো আপোনাৰ OBC হয় 77 তকে তলতে থাকিব আৰু SC ST কাৰণে 74 ত তলত থাকিব বৰপেটা ডিস্ট্ৰিক্ট ঠিক আছে মই টি ট্ৰাইব EWS ৰ কাৰণে কোৱা নাই সো সকলো এই হিচাপত নম্বৰ লৈ ল'ব ঠিক আছে আপুনি বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা যদি বিলং কৰে তেনেহলে ইউবি পোষ্টৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে around 75 তকে তলত থাকিব কাট অফ এন্ড কেতিয়াবা এক নম্বৰ বেছি হ'ব পাৰে ঠিক আছে বিকজ কাট অফ ভেৰাই কৰিব এইটো অফিশিয়াল কাট অফ নহয় আকৌ এবাৰ কৈ আছো আমি এনালাইসিস কৰা আপোনাৰ নম্বৰ ভিত্তি কৰি পেলাই উলুৱা কাট অফটো হয় ঠিক আছে যদি আপুনি OBC হয় তেনেহলে আপোনাৰ 75 তকে তলত থাকিব ST ST কাৰণে 73 তকে তলত থাকিব ফৰ মেল ক্যান্ডিডেট বঙাইগাঁও ডিস্ট্ৰিক্ট যদি আপুনি চাচৰ ডিস্ট্ৰিক্টৰ পৰা আমাক ফলো কৰি আছে বা আমাৰ ভিডিওটো চাই আছে তেনেহলে আপোনাৰ কাট অফ যাব পাৰে around 77 কে তলত থাকিব ঠিক আছে 77 তকে তলত থাকিব ফৰ ইউআৰ জেনাৰেল ক্যাটেগৰী আৰু OBC ৰ কাৰণে 75 ৰ পৰা 77 ৰ ভিতৰত থাকিব এন্ড SC কাৰণে 76 তে তলত থাকিব ঠিক আছে SC ST কাৰণে ওকে এন্ড যদি আপুনি চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা চাই আছে ঠিক আছে চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা যদি আপুনি ভিডিওটো চাই আছে আপুনি লক্ষ্য কৰিব আপোনাৰ কাট অফ যাব পাৰে around for UR and general category 77 তকে তলতে থাকিব ওকে 77 তকে তলত ঠিক আছে এন্ড for OBC district 70 OBC ঠিক আছে OBC ক্যাটেগরি এইটো ডিস্ট্ৰিক্টৰ 76 তে তলত থাকিব এন্ড SC ST কাৰণে around 75 তকে তলত থাকিব ফৰ চৰাইদেউ ডিস্ট্ৰিক্ট মেল ক্যান্ডিডেট এন্ড চিৰাং ডিস্ট্ৰিক্টৰ কাৰণে আমি কাট অফ ডিসকাশন কৰো চিৰাং ডিস্ট্ৰিক্টৰ কাৰণে আপুনি চাই ল'ব আপোনাৰ কাট অফটো around for your general category 76 তকে তলত থাকিব ফৰ আপোনাৰ OBC MOBC ক্যাটেগৰি কাৰণে আপোনাৰ কাট অফটো যাব পাৰে around 75 এন্ড for SC আৰু ST ক্যাটেগৰি কাৰণে 73 তকে তলত থাকিব পাৰে মেল ক্যান্ডিডেট ঠিক আছে দৰং ডিস্ট্ৰিক্টৰ কাৰণে কাট অফটো অলপ বাঢ়িব পাৰে 76 আপুনি ইউআৰ জেনাৰেল ক্যাটেগৰি কাট অফ যাব পাৰে ফৰ UB পোষ্ট এন্ড OBC MOBC কাৰণে 75 তকে তলতে থাকিব যিমান আমি এক্সপেক্ট কৰি আছো কেতিয়াবা এক বা দুই নম্বৰ বাঢ়িব পাৰে হেতু পিছৰ কথা তাৰ পিছত যদি SC ST কাৰণে আপুনি চাই around 75 তকে তলতে থাকিব ফৰ মেল ক্যান্ডিডেট
ধেমাজি ডিষ্ট্ৰিক্টৰ কাৰণে আমি কথা পাতোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ কাৰণে আপোনাৰ কাট অফটো ইউআৰ জেনেৰেল কেটেগৰীৰ কাৰণে কাট অফ যাব পাৰে 76 মই সকলোখিনি কাট অফ 76 77 ৰেঞ্জতে পাইছোঁ এইটো কথা আপোনাক জনাই আছোঁ মই 76 যাব পাৰে OBC MOBC কাৰণে কাট অফটো 75 ৰ তলত যাব পাৰে SC ST কাৰণে কাট অফ এৰাউণ্ড 74 ৰ পৰা 76 ৰ ভিতৰত যাব পাৰে ইয়াত অলপ বেছি দেখা পাইছোঁ দেই কাট অফটো SC ST কাৰণে বাট ইয়েছ এইটো অফিচিয়েল নহয় আকৌ এবাৰ কৈ আছে পিছত চেঞ্জ হ'ব ঠিক আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে যদি আপুনি চাই ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে কাট অফ যাব পাৰে এৰাউণ্ড 75 ৰ পৰা 77 ৰ ভিতৰত ফৰ ইউআৰ জেনেৰেল কেটেগৰী OBC MOBC কাৰণে এৰাউণ্ড 73 পৰা 75 ৰ লগত যাব এণ্ড SC কেটেগৰীৰ কাৰণে 74 তকৈ তলত থাকিব যদি আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ চাই ইউআৰ এণ্ড জেনেৰেল কেটেগৰীৰ কাৰণে কাট অফ যাব পাৰে এৰাউণ্ড 77 ৰ পৰা 76 ৰ পৰা 77 লৈকে ফৰ ইউআৰ জেনেৰেল মেল কেণ্ডিডেট এণ্ড OBC MOBC কাৰণে 76 ৰ তলত থাকিব SC ST কাৰণে 75 তলত থাকিব ফৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টবিলাক অলপ লক্ষ্য কৰিব কথাটো যে আপোনাৰ কাট অফ 1 বা 2 নম্বৰ বেছিও হ'ব পাৰে ঠিক আছে ফৰ ইউআৰ জেনেৰেল কেটেগৰী OBC কাৰণে সেম থাকিব পাৰে ডিমা হাছাও ডিষ্ট্ৰিক্টত অলপ কাট অফটো SC ST বাঢ়িব আপোনাৰ কাট অফ 73 পৰা 75 ৰ ভিতৰত যাব পাৰে SC ST মেল কেণ্ডিডেট এণ্ড ফিমেল কেণ্ডিডেটৰ কাৰণে যদি আপুনি চাই এইটো ডিষ্ট্ৰিক্টৰ কাৰণে মই সেপাৰেটলি ফিমেল কেণ্ডিডেটৰ কাৰণে কৈ আছোঁ আপোনাৰ কাট অফটো ইউআৰৰ কাৰণে ফিমেলৰ কাৰণে ঠিক আছে মই বেলেগ ভিডিঅ' ফিমেলৰ কাৰণে বনাম কিন্তু মই যিমান তথ্য পাইছোঁ এইটো ভিডিঅ'ত ডিমা হাছাওৰ কাৰণে মই পালোঁ তথ্যটো চ' আপোনাৰ আগত প্ৰস্তুত কৰি আছোঁ ফিমেল কেণ্ডিডেটৰ কাৰণে কাট অফ 73 পৰা 75 ৰ ভিতৰত যাব পাৰে ইউআৰ জেনেৰেল SC ST এতিয়া পোৱা নাই পিছত আপোনাক জনাই দিম এতিয়া OBC কাৰণে ডিমা হাছাওৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে কাট অফটো চাব 72 পৰা 75 ৰ ভিতৰত যাব পাৰে জেনেৰেল কাৰণে অলপ কম থাকিব 74 ৰেঞ্জত আপোনাৰ কাট অফ থাকিব পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জেনেৰেল কাৰণে কাট অফ বাঢ়ি যাব 77 এৰাউণ্ড আপোনাৰ কাট অফ থাকিব পাৰে 1 বা 2 নম্বৰ কম হ'ব পাৰে OBC MOBC কাৰণে কাট অফ এৰাউণ্ড 75 তকৈ তলত থাকিব লাগে এজ ইউ এক্সপেক্ট বাট ইয়েছ অফিচিয়েল কাট অফ ইয়াতকৈ বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে ঠিক আছে বাট ইয়েছ আমি যিমান এনালাইচিছ কৰিছোঁ সেই হিচাপত আপোনাৰ আগত আমি এই নম্বৰটো প্ৰস্তুত কৰি আছোঁ SC ST কাৰণে 75 তকৈ তলত থাকিব ফৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ঠিক আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে আপুনি লক্ষ্য কৰিব আপোনাৰ কাট অফটো ফৰ ইউআৰ জেনেৰেল কেটেগৰী এৰাউণ্ড 77 ৰ পৰা 76 ৰ পৰা 77 লৈকে যাব পাৰে এণ্ড OBC কাৰণে 76 তলত থাকিব জেনেৰেল কাৰণে SC ST কাৰণে 76 তকৈ তলত থাকিব পাৰে ঠিক আছে হাইলাকান্দি কাৰণে আপোনালোকে চাব হাইলাকান্দি কাৰণে যদি আপুনি ইউআৰ জেনেৰেল কেটেগৰী কাৰণে চাই তেনেহ'লে জেনেৰেল কেটেগৰীৰ কাৰণে কাট অফ যাব পাৰে 76 ৰ পৰা 70 জেনেৰেল নহয় এইটো আপোনাৰ হাইলাকান্দি নহয় হাইলাকান্দিৰ কাৰণে SC ST কাৰণে কাট অফ যাব পাৰে 74 পৰা 75 লৈকে আপোনাৰ ইউআৰৰ কাৰণে কাট অফ যাব পাৰে 73 পৰা 75 লৈকে এণ্ড আপোনাৰ যোনটো OBC MOBC কাৰণে কাট অফ 74 তকৈ তলত থাকিব পাৰে 1 বা 2 নম্বৰ ওপৰত তলত হ'ব পাৰে সেইটো আপোনালোকে চাই ল'ব ঠিক আছে এতিয়া আপোনালোকে যদি চাই তেনেহ'লে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে আপোনাৰ কাট অফটো যাব পাৰে এৰাউণ্ড ইউআৰৰ কাৰণে 75 ৰ পৰা 77 লৈকে OBC কাৰণে 76 তকৈ তলত থাকিব SC ST কাৰণে 74 তকৈ তলত থাকিব ঠিক আছে মেল কেণ্ডিডেটৰ কাৰণে UB পোষ্টৰ কাৰণে ঠিক আছে আপোনালোকে সকলোৱে এইটো চালে এতিয়া যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে চাওক যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে ইউআৰ জেনেৰেল কেটেগৰী আপোনাৰ কাট অফ যাব পাৰে এৰাউণ্ড 76 ৰ পৰা 77 লৈকে তাৰপিছত OBC MOBC কাৰণে আপোনাৰ কাট অফ যাব পাৰে এৰাউণ্ড 76 তকৈ তলত থাকিব ST ST কাৰণে কাট অফ 74 তকৈ তলত থাকিব ফৰ যোৰহাট ডিষ্ট্ৰিক্ট UB পোষ্টৰ কাৰণে ঠিক আছে মেল কেণ্ডিডেট ফিমেলৰ কাৰণে নেক্সট ভিডিঅ' আহিব মই অলপ আগত আপোনাক কৈ দিলোঁ কথাটো কামৰূপ মেট্ৰপলিটন ঠিক আছে কামৰূপ মেট্ৰপলিটনৰ কাৰণে আপুনি যদি কাট অফ চাই ইউআৰ জেনেৰেল কাট অফ 75 তকৈ তলত থাকিব SC ST 74 তকৈ তলত OBC 74 তকৈ তলত থাকিব ফৰ কামৰূপ মেট্ৰ ঠিক আছে কামৰূপ ডিষ্ট্ৰিক্টৰ কাৰণে যদি আপুনি চাই মেট্ৰ অলৰেডি ক'লোঁ কামৰূপ ডিষ্ট্ৰিক্টৰ কাৰণে কাট অফ যাব পাৰে এৰাউণ্ড 75 ৰ পৰা 76 লৈকে ফৰ ইউআৰ জেনেৰেল কেটেগৰী OBC MOBC কাৰণে কাট অফ 74 তকৈ তলত থাকিব SC ST কাৰণে 73 তকৈ তলত থাকিব ফৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট SC ST কাৰণে কাট অফ যাব পাৰে আপোনাৰ এৰাউণ্ড 75 তাতকৈ ওপৰতো হ'ব পাৰে কেতিয়াবা ঠিক আছে কিন্তু ইউআৰৰ কাৰণে অলপ কমিব 73 তকৈ তলত থাকিব OBC কাৰণে 73 তকৈ তলত থাকিব আমি এইটো এনালাইচিছ কৰিব পাৰি আছোঁ এতিয়া কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ঠিক আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট যদি আপুনি কাট অফ চাই তেনেহ'লে এৰাউণ্ড এইটো কাট অফ আপোনাৰ যাব পাৰে 75 তকৈ ওপৰত থাকিব ফৰ SC ST ইউআৰ জেনেৰেল কেটেগৰীৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে এৰাউণ্ড 74 ৰ পৰা 75 লৈকে OBC কাট অফ 73 তকৈ তলত থাকিব ঠিক আছে ফৰ ইউআৰ জেনেৰেল কেটেগৰী আপুনি অলৰেডি মই কৈ দিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ঠিক আছে লখিমপুৰ ডিষ্ট্ৰিক্ট মষ্ট এভইডেড কাট অফ
হয়নে লখিমপুৰ ডিস্ট্ৰিক্ট বহুতখিনি ল'ৰা ছোৱালীয়ে মোক কাটঅফটো বিচাৰি থাকে সো আপোনালোকৰ কাৰণে কাটঅফটো প্ৰস্তুত কৰি আছো চাব For your general category 75 or 77 loke OBC MOBC 76 ot ke tolat thakibo SC ST 75 ot ke tolat thakibo Lakhimpur district Majuli district or karone ami etialoge toytho poa nai ami pisot apunak janai dim Morigaon district pisot apunak janam Nagaon district karone your general category cut off 75 or 77 OBC MOBC 75 ot ke tolat SC ST 75 ot ke tolat Nalbari district your general cut off baribo 75 or 77 loke apuni etu dhori thok junto OBC MOBC ase hetu olop কমিব 76 ত কে তলত থাকিব তাৰ পিছত জেনাৰেল ক্যাটাগৰী 73 কে তলত থাকিব ইয়াৰ শিৱসাগৰ ডিস্ট্ৰিক্ট OBC MOBC অলপ বাঢ়িব 75 পৰা 76 লকে ধৰক জেনাৰেল অলপ 76 লকে আপুনি ধৰক ঠিক আছে আৰু যদি আপুনি চাই SC ST কাৰণে অলপ কমিব ইয়া 72 কে কম হ'ব বুলি আমি এনালাইসিস কৰিব পাৰি আছো ইয়া ঠিক আছে তাৰ পিছত যদি আপুনি চাই তিনসুকিয়া ডিস্ট্ৰিক্ট UB পোষ্টৰ কাৰণে ইউআৰ জেনাৰেল ক্যাটাগৰী আপুনি কাটঅফটো 75 ত কে ওপৰত ধৰিব OBC কাৰণে কাটঅফ 74 ত কে তলত হ'ব পাৰে তাৰ পিছত SC ST কাৰণে 73 পৰা 75 ৰ এটো ৰেঞ্জত হ'ব পাৰে কেতিয়াবা এক বা দুই নম্বৰ বাঢ়িব পাৰে ওয়েস্ট কাৰ্বি আংলং SC ST বাঢ়িব 73 কে ওপৰত থাকিব জেনাৰেল 73 কে তলত থাকিব OBC কাৰণে 75 কে তলত থাকিব পাৰে সো এইখিনি কাটঅফ আপোনাক মই জনালো যোনখিনি ডিস্ট্ৰিক্টৰ মই কাটঅফ জনোৱা নাই সেইখিনি ডিস্ট্ৰিক্টৰ মই পিছত আপোনাক কাটঅফ জনাই দিম আপোনালোকে কমেন্ট কৰিব কোনখিনি ডিস্ট্ৰিক্টৰ মই আপোনাক কাটঅফ কোৱা নাই UB পোষ্টৰ কাৰণে বাকি AB পোষ্টও আহিব APR ও আহিব কমান্ডো এনালাইসিসও আহিব গ্ৰেড 4 ও আহিব সকলোখিনি সময় দিয়ক মই লাহে লাহে এনালাইসিস কৰিবলৈ আপোনাক জনাই দিম এইখিনি যোনটো ভিডিওত আপোনাক মই ডিস্ট্ৰিক্ট কলো এইখিনি ডিস্ট্ৰিক্টৰ কাৰণে যোনটো কাষ্টৰ আপোনাক কাটঅফ জনালো সেইখিনি কাষ্টৰ কাটঅফ আপোনালোকে চাব যদি ইয়াতকে ওপৰত আপোনাৰ নম্বৰ আছে একদম সন্তুষ্ট হৈ পেলাই থাকক তাতে কম থাকিলেও আপুনি আশা নেৰিব কাৰণ এইটো অফিচিয়েল কাটঅফ নহয় আকৌ এবাৰ কৈ আছো ইয়াতকে এক বা দুই নম্বৰ বেছিও হ'ব পাৰে কমও হ'ব পাৰে ঠিক আছে সো আশা কৰো সকলোৰে ৰিজাল্টটো ভাল হ'ব এন্ড নেক্সট ভিডিওত আপোনালোকে আহি পেলাই নিজৰ যোনটো ডাউট আছে ডাউটটো ক্লিয়াৰ কৰি ল'ব এইটো ভিডিওত যোনখিনি ডাউট আছে সেইখিনি ডাউট আপুনি কমেন্ট সেকশনত কৈ দিয়ক নেক্সট ভিডিওত সেইখিনি ডাউট মই ক্লিয়াৰ কৰি দিম আপুনি আহি পেলাই চাই ল'ব আপোনাৰ ডাউট ক্লিয়াৰ হৈছে নে নাই ঠিক আছে বাকি আপোনাৰ কাটঅফ এনালাইসিস ৰিজাল্ট ৰিলেটেড ভিডিও আহি থাকিব সকলোৱে আশা কৰো ভিডিও চাই পেলাই ভাল লাগিলে যদি ভিডিও চাই পেলাই ভাল লাগিলে তেনে ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আমাৰ ডিফেন্স ষ্টাডি কৰ্নাৰ যোনটো ফ্যামিলি আছে এইটো ফ্যামিলি জয়েন কৰক এন্ড মই প্ৰথমতে আপোনাৰ যোনটো কথা কলো আশা নেৰিব এইটো ভিডিও অফিচিয়েল কাটঅফ নহয় আমি যেতিয়া অফিচিয়েল কাটঅফ আহিব আপোনাৰ লগত প্ৰস্তুত কৰিম লাইভও থাকিম ঠিক আছে বাকি এক্সপেক্টেড কাটঅফ ভিডিও আহি থাকিব ৰিজাল্টৰ বিষয়ে ভিডিও আহি থাকিব কিবা এটা আপডেট আহিলে হেতু আহি থাকিব ভিডিও সো চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি আকৌ এবাৰ কল সাবস্ক্ৰাইব কৰি থাকো আজি কানি ইমান আছিল জয় হিন্দ জয় ভাৰত